নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটি অন্য ভিডিঅ'লৈ। আজি ভিডিঅ'ত মই আপোনালোকক আজি এটা বিষয়বস্তু লৈ আহিছোঁ। সেই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে আপোনাৰ পাৱাৰ অফ ৰিপিটেশ্যন। একচুৱেলি ৰিপিটেশ্যন মানে কি হয় বুজি পাইছে চাগে। ৰিপিটেশ্যন মানে ৰিপিট কৰাটো। সেই ৰিপিট কৰাটো মানে কেনেকৈ আমি ধৰি লওক সেই ৰিপিট কৰাৰ জৰিয়তে বা যিটো আমি অসমীয়াত ক'বলৈ গ'লে বাৰে বাৰে যিটো কিবা এটা কৰা কাৰ্যকলাপ, সেই বস্তুটো কেনেকৈ আমি আগলৈ নিব পাৰোঁ বা ই আমাৰ জীৱনত কেনেকৈ সফলতাৰ দিশে লৈ যায় তাৰ বিষয়ে থুলমূলকৈ আপোনালোকক মই বুজাম। আজি যিটো বিষয়বস্তু আপোনাৰ এই ৰিপিটেশ্যন, সেই ৰিপিটেশ্যনৰ একচুৱেলি আপোনাৰ আৰম্ভ হয় মানুহৰ শাৰীৰিক যিটো শৰীৰ আছে, সেই শৰীৰটোৰ যিটো মুখ্য অংগ আপোনাৰ যিটো ব্ৰেইন বা মগজ, সেই মগজৰ যিটো দুটা ভাগ আছে, সেই ভাগ দুটাৰ পৰা আপোনাৰ ই সৃষ্টি হয়। ক'বলৈ গ'লে আপোনাৰ কি হয়, মানুহৰ মগজৰ দুটা ভাগ আছে, এটা হৈছে আপোনাৰ ছাবকনচিয়াছ, এটা হৈছে আপোনাৰ কনচিয়াছ। গতিকে কনচিয়াছ আৰু ছাবকনচিয়াছ অসমীয়াত ক'বলৈ গ'লে এটা সচেতন আৰু এটা অচেতন বা অৱচেতন মন। এই দুটাই আপোনাৰ কেনেকৈ ধৰি লওক আপোনাৰ এই ৰিপিটেশ্যনৰ ক্ষেত্ৰত সহায় কৰে আৰু কিদৰে আপোনাৰ জীৱনত ই সফলতাৰ দিশে লৈ যায় তাৰ বিষয়ে থুলমূলকৈ আপোনালোকক বুজাম। তাৰ কাৰণে আপুনি জানি লওক সচেতন বা অৱচেতন বা অচেতন মন কি হয়, সেই বিষয়ে অলপ থুলমূলকৈ জানি লওক। বন্ধুসকল, ফটোকেইখন ভালদৰে মন কৰিব। ইয়াত আপোনালোকক দেখুওৱা হৈছে ছাবকনচিয়াছ আৰু কনচিয়াছ মাইণ্ড। একচুৱেলি ছাবকনচিয়াছ বা কনচিয়াছ মাইণ্ডে কেনেকৈ কাম কৰে তাৰে কি সেই ফটোখনৰ জৰিয়তে দেখুওৱা হৈছে। আমি চকুৰে যিখিনি বস্তু দেখা পাওঁ বা কাণেৰে শুনা পাওঁ, সেই বস্তুখিনি প্ৰথমতে আমাৰ কি হয়, কনচিয়াছ মাইণ্ডত প্ৰৱেশ কৰে। কনচিয়াছ মাইণ্ডে যেতিয়া সেই বস্তুটো বাৰে বাৰে যেতিয়া দেখে বা শুনে, তাৰ পাছত সেই বস্তুটো কি হয়, আমাৰ ছাবকনচিয়াছ মাইণ্ডলৈ ট্ৰান্সফাৰ হৈ যায়। তাৰ পাছত কি হয়, ছাবকনচিয়াছ মাইণ্ডে যেতিয়া আপোনাৰ সেই বস্তুখিনি দেখি থাকিব বা শুনি থাকিব, তেতিয়া আমাৰ কি হয়, ছাবকনচিয়াছ মাইণ্ডে সেই কথাবিলাক কি হয় মনত ৰাখিবলৈ চেষ্টা কৰে। তাৰ গতিকে আমাৰ কি হয়, আমি যিটো বস্তু বাৰে বাৰে দেখা পাওঁ বা বাৰে বাৰে শুনা পাওঁ, সেই বস্তুটো আমাৰ কি হৈ যায়, কাইলৈ পৰহিলে বা নেক্সট দিনাখন আমাক সেই বস্তুটো আকৌ নেদেখিলেও বা নুশুনিলেও আমাৰ কি হৈ যায়, ছাবকনচিয়াছ মাইণ্ডত কি হয় সোমাই থাকে কাৰণে আমি সেই বস্তুটো মনত ৰাখিবলৈ সুবিধা হয়। একচুৱেলি কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ডে কেনেকৈ কাম কৰে, ইয়াৰ বৈজ্ঞানিক পদ্ধতি কি, এই বস্তুটোৰ বিষয়ে ছায়েন্সৰ যিখিনি ধৰি লওক অভিজ্ঞ ব্যক্তি তেওঁলোকে ভালদৰে গম পাব। মই জাষ্ট আপোনালোকৰ আগত এই কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ডে কেনেকৈ কাম কৰে, ই মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলায়, সেই বস্তুটোহে এই ভিডিঅ'ৰ যোগেদি ক'ব বিচাৰিছোঁ। আচলতে কি হয়, আমি সৰুৰে পৰা গম পাওঁ, যেতিয়া আমি স্কুলত পঢ়িবলৈ গৈছিলোঁ, তেতিয়া আমাৰ কি হয়, ছাৰ বাইদেউহাতে যিবিলাক পঢ়ুৱাই বা কয় যে তোমালোকে এইবিলাক এতিয়া মই ইয়াত যিখিনি পঢ়ুৱালোঁ, সেই বস্তুখিনি ঘৰত গৈ আকৌ এবাৰ পঢ়িবা বা ৰিপিট কৰিবা, তেতিয়া তোমাৰ কি হয়, তোমাৰ মনত ৰাখিবলৈ সুবিধা হ'ব। সেই বস্তুটো আচলতে সৰুৰ পৰাই কি হয়, আমাক বুজোৱা গৈছিলে যে কনচিয়াছ মাইণ্ডৰ পৰা বস্তুটো আমি যেতিয়া ৰিপিট কৰা যায়, তেতিয়া আমাৰ কি হয়, ছাবকনচিয়াছ মাইণ্ডলৈ ট্ৰান্সফাৰ হয়, আৰু ট্ৰান্সফাৰ হোৱাৰ পাছতহে আমি সেই বস্তুটো কি হয় মনত ৰাখিবলৈ মনত ৰাখিব পৰা যায়। আজি ধৰি লওক আপোনাৰ বহুত তেনেকুৱা ব্যক্তি আছে যাৰ ধৰি লওক আপোনাৰ গান গোৱাৰ প্ৰতি চখ আছে, কাৰোবাৰ আপোনাৰ আৰ্টৰ প্ৰতি চখ আছে, বা ধৰি লওক তেনেকুৱা আপোনাৰ বহুতৰ তেনেকুৱা কিছুমানৰ ধৰি লওক আপোনাৰ কুকিঙৰ প্ৰতি ধৰি লওক আজিকালি ধৰি লওক বহুতেই আপোনাৰ কুকিং কৰি ভাল পায়, সেই কুকিঙৰ প্ৰতি চখ আছে। কি হয়, এইবিলাক বস্তু এবাৰ কৰিয়ে কি হয় এক্সপাৰ্ট হ'ব পৰা নাযায়। এই বস্তুটো আমি যিমানে ৰিপিট কৰিম বা যিমানে বাৰ বাৰ সেই বস্তুটোৰ প্ৰতি আমি প্ৰেক্টিচ কৰিম, তেতিয়া আমি সেই বস্তুটোৰ প্ৰতি কি হৈ যায়, আমি এজন এক্সপাৰ্ট হৈ পৰোঁ। আচলতে সেই ৰিপিটেশ্যন বস্তুটো কি হৈ যায়, আমাৰ এই ব্ৰেইনৰ জৰিয়তে আমাৰ কাম কৰে। কি হয়, কনচিয়াছ মাইণ্ডে বস্তুটো প্ৰথম দেখাৰ পাছত কি হয়, ই বস্তুটো ছাবকনচিয়াছ মাইণ্ডলৈ ট্ৰান্সফাৰ কৰি দিয়ে। ট্ৰান্সফাৰ কৰাৰ পাছতহে কি হয়, ছাবকনচিয়াছ মাইণ্ডে সেই বস্তুটো আমাৰ কি হয়, বাৰে প্ৰতি সেই বস্তুটোলৈ মনত যেতিয়া আহি থাকিব আমাৰ তেতিয়া কি হয়, সেই বস্তুটো সোমাই পৰে মগজত। সোমাই যোৱাৰ লগে লগে আমি কি হৈ যায়, তেতিয়া আমি কওঁ যে বস্তুটো আমি মনত ৰাখি পেলালোঁ, বা আমি ধৰি লওক এতিয়া ধৰি লওক সেই বস্তুটো আকৌ আমি নপঢ়িলেও বা আমি নকৰিলেও বা হেৰি নকৰিলেও আমাৰ কি হৈ যায়, অট'মেটিক আমাৰ সেইটো বস্তু আহি যায়, কি হয় আমি কৰিব পৰা হৈ যাওঁ। কাৰণ আজি ধৰি লওক আপোনাৰ কোনোবা এজন ধৰি লওক আপোনাৰ আৰ্টৰ ধৰি লওক চখ থকা মানুহ আছে, তেওঁ যেতিয়া প্ৰথম আৰ্ট কৰিবলৈ গৈছিলে, একেবাৰতেতো গৈ তেওঁ সেই আৰ্টৰ প্ৰতি ধৰি লওক এক্সপাৰ্ট হৈ যোৱা নাই ন। তেওঁ এদিন কৰিলে, দুদিন কৰিলে, 10 দিন কৰিলে,
বছৰ কৰিলে তাৰ পাছতহে তেওঁ ধৰি লওক সেই বস্তুটোৰ প্ৰতি কি হ'ল এজন মানে এক্সপাৰ্ট হৈ পৰিলে যে তেওঁ আজি আৰ্ট কৰিবৰ কাৰণে তেওঁ কি হৈ যায় কিবা এটা বস্তু ইমাজিন কৰিয়ে তেওঁ আৰ্ট কৰি পেলাব মানে আঁকিব পৰা হৈ যায় মানে ঠিক তেনেকৈ ধৰি লওক আজি জুবিন গাৰ্গক চবেই চিনি পায় তেওঁ ধৰি লওক প্ৰথমতে যেতিয়া গান গাবলৈ বা আৰম্ভ কৰিছিলে প্ৰথম দিনাখনেতো তেওঁ জুবিন গাৰ্গ হৈ যোৱা নাই তেওঁ ধৰি লওক আপোনাৰ এদিন গান গালে দুদিন গালে তিনিদিন গালে মানে কি হৈ যায় যেতিয়া তেওঁ সেই বস্তুটোৰ প্ৰতি প্ৰেক্টিছ কৰাৰ লগে লগে বাৰ কৰিলে তাৰ পাছতহে তেওঁ এজন ধৰি লওক আজি সকলোৱে চিনি পোৱা আমাৰ অসমীয়া জগতৰ এজন তেওঁ শিল্পী হৈ পৰিলে ভাল গতিকে চবৰে তেনেকুৱা ধৰি লওক আপোনাৰ কোনোবা ধৰি লওক আজি কুকিং আজিকালি ধৰি লওক আপোনাৰ যেনেকৈ ফেচবুক ইউটিউব চবতে আপোনাৰ এই কুকিঙৰ ধৰি লওক এই লেডিজবিলাকে বা জেণ্টছে যোনেই নহওক যেনেকৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰে তেওঁলোকে বস্তুটো কি হৈ যায় প্ৰথমতে যেতিয়া কৰিবলৈ আৰম্ভ কৰিছিলে তেওঁ তেতিয়া সেইটো বস্তু মানে এতিয়া যেনেকুৱা ভিডিঅ'বিলাকত দেখাইছে তেনেকুৱা নাছিলে তেওঁলোকে প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলে লাহে লাহে কৰোঁতে কি হৈ গ'ল তেওঁ সেইটো প্ৰতি মানে এজন মানে এক্সপাৰ্ট হৈ পৰিলে হৈ যোৱাৰ লগে লগে কি হৈ যায় আজিকালি মানে এই মোবাইলত দেখিবই আৰু আপুনি ফেচবুক বা ইউটিউব বা কিবা এটা খুলিলে তেনেকুৱা সেই ভিডিঅ'বিলাক দেখা পোৱা যায় কাৰণ কি হ'ল তেওঁ তেতিয়া আপোনাৰ মানে এক্সপাৰ্ট হ'ল কাৰণে আজি ভিডিঅ'টো তেওঁ ৰাইজৰ আগত দেখুৱাব পাৰিছে নহ'লেনো ক'তনো দেখুৱালেহেঁতেন ঠিক তেনেকৈ ধৰি লওক আপোনাৰ ডান্সিঙত কিছুমান আজিকালি ধৰি লওক ইমান ধুনীয়া ডান্স কৰে ধৰি লওক আমি কৰিবলৈ গ'লেতো মানুহে হাঁহিব কথা এটা ক'বলৈ গ'লে ধৰি লওক আমি নাজানো একোৱেই মানে হেৰি নাই কিন্তু সেই ধৰি লওক আজি ডান্স কৰা যিবিলাক ধৰি লওক ইমান ধুনীয়া ডান্স কৰে তেওঁলোকেও সেই প্ৰথমতে ধৰি লওক প্ৰেক্টিছ কৰিছে বহুতবাৰ কৰিছে তেওঁ তাত গৈ ধৰি লওক ডান্সৰ হেৰিত গৈ এডমিশ্যন লৈছে লৈ গৈ তাত 2 দিন 3 দিন মাহ ছমাহ বছৰ বহুত মানে কষ্ট কৰিছে কষ্ট কৰাৰ বিনিময়তহে আজি তেওঁলোক ধৰি লওক ইমান ধুনীয়া ডান্স কৰিব পৰা মানে হৈছেগৈ ক'ব বিচাৰিছোঁ ভিডিঅ'ত সেইটো আচলতে ৰিপিটেশ্যনটোৱে মানে কি হয় কেনেকৈ কাম কৰে আজি এই ৰিপিটেশ্যন বোলা শব্দটো যদি নাথাকিলেহেঁতেন আজি ধৰি লওক মানে কোনেও তেনেকৈ ধৰি লওক একোৱে কৰিব নোৱাৰিলেহেঁতেন আজি ৰিপিটেশ্যনৰ মানে মই যিটো মানে বুজাবলৈ বিচাৰিছোঁ সেই বস্তুটো আচলতে মানুহৰ এই কনচিয়াছ মাইণ্ডৰ পৰা যেতিয়া ট্ৰান্সফাৰ হয় ছাবকনচিয়াছ মাইণ্ডলৈ তেতিয়াই ই আপোনাৰ কি হয় এই কাম কৰে আচলতে গতিকে মানে মই এইখিনি আচলতে সৰু উদাহৰণহে দিছোঁ মানে ধৰি লওক আপোনালোকে মানে কি হয় এই সৰু উদাহৰণকেইটাৰ পৰা অকণমান বুজিবলৈ লওক আৰু মই ইমান বিশেষকৈ মই মানে ইমান অভিজ্ঞ নহয় কিন্তু মানে কি হয় মই যিমানকণলৈকে জানো বা যিমানকণলৈকে বুজি পাওঁ সেই বস্তু আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ ভিডিঅ'টোতো মানে কি হয় এনেকুৱা ধৰি লওক ভিডিঅ' বনোৱা বহুত ব্যক্তি আছে এনেকুৱা মানে কনচিয়াছ মাইণ্ডৰ প্ৰতি ছাবকনচিয়াছ মাইণ্ডৰ প্ৰতি বা এই ৰিপিটেশ্যনৰ প্ৰতি বনোৱা তেনেকুৱা বহুত মানে অভিজ্ঞ ব্যক্তি আছে যি তেওঁলোকে ধৰি লওক ভাল ভিডিঅ' বনাইছে মোৰ এইটো এটা মানে সৰু প্ৰয়াস মানে কি আপোনালোকৰ আগত মানে দাঙি ধৰাটো আচলতে মই ইমান এইটো বস্তুৰ প্ৰতি মোৰ ইমান অভিজ্ঞ নহয় কিন্তু মই যিমানকণ জানো সেই বস্তুটো আপোনালোকৰ আগত ক'বলৈ মানে চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টোত ভুল হৈছে যথেষ্টখিনি সেইখিনি আপোনালোকে শুধৰাই ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰি জনাব কথাবিলাক কেনেকুৱা পালে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন যিটো বেল আইকন আছে সেইটো আপোনালোকে অল কৰি দিব টিপি গতিকে আজিলৈ আহিছোঁ বাই জয় আই অসম।